নমস্কাৰ। মোৰ প্ৰথম পৰিচয় মই এজন অধিবক্তা। 2011 চনৰ আগলৈকে মই যদিও বা স্বদেশী জাগৰণ মঞ্চৰ লগত জড়িত হৈ আছিলোঁ, কিন্তু মোৰ প্ৰথম পৰিচয় আছিল অধিবক্তা হিচাপে। 2011 চনত ভাৰতীয় জনতা পাৰ্টীয়ে মোক পূব গুৱাহাটী সমষ্টিৰ পৰা টিকট প্ৰদান কৰি তেতিয়াৰ কংগ্ৰেছৰ লগত যুঁজ-বাগৰ কৰিবলৈ তেখেতসকলে মোক মনোনীত কৰে। আৰু সেই নিৰ্বাচনত তেনে অলপ ভোটৰ বাবে মই পৰাজিত হওঁ। মোৰ এটা দৃঢ়তা আছে যে মই কোনোবা এটা কাম হাতত ল'লে সেই কাম অসম্পূৰ্ণ হিচাপে থৈ যাবলৈ ভাল নাপাওঁ। গতিকে 2011 চনৰ পৰাজয়ৰ পিছতো আপোনালোকে মোক যিভাৱে মৰম আঁকোৱালি দিলে, সেই মৰম, আপোনালোকৰ হেঁপাহ, আপোনালোকৰ সমৰ্থনৰ মাধ্যমেৰে মই নিৰন্তৰ কাম কৰি 2016 চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰায় লক্ষাধিক ভোটৰ ব্যৱধানত কংগ্ৰেছক পৰাজিত কৰি মই প্ৰথমবাৰৰ বাবে বিধায়ক হওঁ। 2021 চনৰ কা আন্দোলনৰ বিভীষিকাৰ মাজতো, কোভিডৰ আতংকৰ মাজতো যি নিৰ্বাচন হৈছিলে, সেই নিৰ্বাচনত মই পুনৰবাৰ 97,000 ভোটৰ ব্যৱধানত মই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক পৰাজিত কৰি আপোনালোকৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ। গতিকে এটা দশক মই আপোনালোকৰ প্ৰতিনিধি হিচাপে, আপোনালোকৰ বিধায়ক হিচাপে অসম বিধানসভাত আপোনালোকক প্ৰতিনিধিত্ব কৰিছিলোঁ। এই সময়ছোৱাত বিধায়ক হিচাপে মোৰ কি ভূমিকা আছিল, আপোনালোকৰ সমস্যাসমূহ কিভাৱে মই বিধানসভাৰ মজিয়াত উত্থাপিত কৰিব পাৰিছিলোঁ, সেইটো বিধানসভাৰ ৰেকৰ্ডত আছে, আপোনালোকেও চাই ল'ব পাৰে। ইয়াৰ উপৰিও মই ৰাইজৰ মংগলাৰ্থে, ৰাইজৰ সহায় সহযোগিতা হ'ব পৰাকৈ বিভিন্ন উন্নয়নমূলক কাম কাজত হাত দিছিলোঁ। বিশেষকৈ আমাৰ নগৰখনৰ, মোৰ অঞ্চলৰ যিখিনি স্থান, সেই স্থানখিনি গোটেইখিনিয়ে নগৰাঞ্চল। এই নগৰাঞ্চলৰ ভিতৰৰ যিবোৰ বাট পথ, যিবোৰ সাধাৰণতে কাৰো চকুত নপৰাকৈ থাকি যায়, সেই বাট পথবোৰ পুনৰ নিৰ্মাণ কৰি, নতুনকৈ নিৰ্মাণ কৰি ৰাইজৰ সহায় কৰিবৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ। অন্যান্য কি কাম কাজ কৰিছিলোঁ তাৰ খতিয়ান আপোনালোকক মই লিখিতভাৱেও দিছোঁ, আৰু আপোনালোকেও নিজেও মোক মূল্যায়ন কৰিব। আজি মই 2026 চনত দলে মোক প্ৰাৰ্থিত্ব দিয়া নাই, গতিকে মোৰ কোনো ক্ষোভ নাই। মই আপোনালোকৰ লগ পালোঁ, আপোনালোকৰ লগত প্ৰায় 1 দশক ধৰি কাম কাজ কৰিলোঁ। আপোনালোকৰ মৰম চেনেহে মোক এটা বৃহৎ পৰিয়ালত আঁকোৱালি ল'লে। মই পুনৰবাৰ আজি আপোনালোক সকলোকে মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু আশা কৰিছোঁ যে আগলৈও আপোনালোকে মোক আপোনালোকৰ মাজৰ এজন বুলি আঁকোৱালি লৈ মোক মৰম চেনেহ দিব। ময়ো আপোনালোকৰ লগত আছোঁ। আপোনালোকৰ সকলো সময়ত সুখ দুখ সকলো সময়তে আমি একেলগেই থাকিম। আপোনালোকে ইয়াৰ পৰা ক'তো নাযায়, ময়ো ইয়াৰ পৰা ক'তো নাযাওঁ। আমি সকলোৱে একলগ হৈ আমি থকা অঞ্চলটোৰ ভালৰ কাৰণে, আমি থকা অঞ্চলটোৰ মংগলৰ কাৰণে কাম কাজ কৰি যাম। ধন্যবাদ।